জয় কৃষ্ণ জয় জয়তে বকলা গাঁও ইন্দ্ৰমোহন লস্কৰ বাসগৃহত তেখেতলোকৰ পিতৃ বাৰ্ষিক তিথি উপলক্ষে এনিশাৰ যি মহান শ্ৰীকৃষ্ণৰ মুখৰ বাণী যি গীতাৰ পাঠ ব্যাখ্যাৰ আয়োজন কৰিছে এই অনুষ্ঠানত সমবেত হৈ থকা সমূহ বৈকুণ্ঠ পাৰিষদ সদৃশ বাপ সমস্তৰ বজ্ৰ গোপী সদৃশ আই মাতৃ সমস্তৰ যুৱক যুৱতী সম্বন্ধিতে সবাৰ হিয়াত থকাৰ সেই শ্ৰীকৃষ্ণক শতকোটিবাৰ সেৱা নিবেদন জনাইছোঁ। আমি সেৱা নিবেদন জনাইছোঁ এই ঘোৰ কলিযুগত যিজনাৰ প্ৰভুৱে মহান অনুষ্ঠান আয়োজন কৰি আমাৰ দৰে ভকতি দৈদ্য লোকক আমন্ত্ৰণ কৰি আনি এই আসনত উপবিষ্ট কৰোৱাই আপোনালোক সমস্তৰ সাধু মহন্তৰ পৰা দুটি জ্ঞান লোৱা সুবিধা দিয়াৰ বাবে আমি তেওঁৰ চৰণত চিঞৰিণী হৈ ৰ'লোঁ। হে গুৰু সমস্ত আই মাতৃ সমস্ত গীতাৰ প্ৰবচন কৰা অৰ্থাৎ সবলীকৰণ কৰা আমাৰ ধৃষ্টতা নাই। গীতাৰ বুলি ক'লে মহান মহান পণ্ডিতসকলেও সংকোচ কৰে, আমি একোৱেই নাজানো। তথাপিতো আজি শ্ৰীকৃষ্ণৰ গীতাৰ পদৰ লগত সংগতি ৰাখি আমি জীৱনত গীতাৰ ভাগৱত শ্ৰৱণ কীৰ্তনৰ মাধ্যমে যি জানিব পাৰিছোঁ বুজিব পাৰিছোঁ জীৱনত যি দুই চাৰি প্ৰয়োগ কৰিছোঁ তাকে আজি আপোনালোকৰ লগত আলোচনা কৰিব বিচাৰিছোঁ। এইখিনি কৰিবলৈ যাওঁতে অবাঞ্ছিতভাৱে ভুল ভ্ৰান্তি হ'ব পাৰে, ৰৈ যাব পাৰে, অগা পিছা হ'ব পাৰে। সমূহ ভুলক ক্ষমা বিচাৰি গুৰু চৰণত ভগৱন্ত চৰণত সবাৰ চৰণত এভাগি সেৱা নিবেদন জনাইছোঁ। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি এ ৰাম 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 প্ৰথমে গুৰুক কৰো প্ৰণিপাত শিৰদি চৰণত যাৰ উপদেশে জ্ঞানৰ প্ৰকাশে গুচিল অবিদ্যা যত শুদ্ধ সত্ৰমতী কৃষ্ণত ভকতি পাদ পদ্ম নিস্ত্ৰা যাৰ ধৰি সদমৰূপ মহাভাগৱত লোকক কৰা নিস্তাৰ অৰাম লোকক কৰা নিস্তাৰ। জয় কৃষ্ণ। হে গুৰু সমস্ত আই মাতৃ সমস্ত ইতিমধ্যে দুজনাৰ প্ৰভুৱে এই দুখন আসন অলংকৃত কৰি ভগৱন্তৰ স্তুতি কৰি
মংগলাচৰণ আৰম্ভ কৰিছে। ইয়াতে কৈছে গীতাৰ যি মংগলাচৰণ অৰ্থাৎ মংগল যোগ আচৰণ। আমাৰ প্ৰত্যেকৰে জীৱনটো যদি আমাৰ মংগলময় হ'ব লাগে তেনেহ'লে আজি এই গীতাৰ মংগলাচৰণে যি উপদেশ বা যি জ্ঞান আমাক দিছে আমি প্ৰতিজন ভক্তই নহয় মনুষ্যসকলে এনে আচৰণ কৰিব লাগিব। ইতিমধ্যে মংগলাচৰণৰ দুলৰী চন্দৰ সমাপ্তি ঘটিছে আৰু আমাৰ পাঠক প্ৰভু দুজনাই মংগলাচৰণৰ পদ কীৰ্তন কৰিছে। সেয়েহে আজি গোবিন্দ মিশ্ৰ কবিজনাই যি শ্ৰীকৃষ্ণৰ মুখৰ বাণী কৌৰৱ পাণ্ডৱৰ যুদ্ধৰ সময়ত সেই কুৰুক্ষেত্ৰ ৰণমধ্যত যেতিয়া অৰ্জুনে গুৰু দ্ৰোণাচাৰ্যৰ পিতামহ ভীষ্মকে আদি কৰি সমস্তৰ ভাতৃ জ্ঞাতি সমস্তক দেখি যুদ্ধ নকৰোঁ বুলি হাতৰ গান্ধিব পেলাই দিছে আৰু সেন সময়তেই পৰম প্ৰভু ভগৱন্ত কৃষ্ণই অৰ্জুনক যি অজ্ঞান আছিল অজ্ঞান নাশ কৰিবলৈ যি জ্ঞান প্ৰদান কৰিছিল সেয়াই হৈছে শ্ৰীকৃষ্ণ গীতা। সেইজন কৃষ্ণৰ চৰণত প্ৰণিপাত জনাই আজি গোবিন্দ মিশ্ৰ কবিজনাই উল্লেখিত কৰিছে যে মই পুনৰূপী সেই কৃষ্ণৰ মই নমস্কাৰ জনাইছোঁ আৰু এই পদবন্ধই গীতাৰ পদ প্ৰচাৰ কৰিবলৈ আগবাঢ়িছোঁ আৰু সাধুৰ জ্ঞানী ব্ৰাহ্মণক মই তাৰ পিছত নমস্কাৰ জনাইছোঁ আৰু মধ্যৰ জনসকলকো মই হাতযোৰ কৰিছোঁ সমস্তৰ সভাসদকো অতি মই প্ৰিয় বাক্যৰ আজি এনেভাৱে কৈছোঁ যে মোক কোনোজনে নিন্দা নকৰিব কাৰণ আমি অল্পমতীয়ে আজি এইখন পদবন্ধে শ্ৰীকৃষ্ণ গীতাৰ প্ৰচাৰ কৰিবলৈ আগবাঢ়িছোঁ। যেনেকৈ আকাশত পক্ষী উৰে উৰিলেও বহু দূৰলৈ যাব নোৱাৰে তদনুৰূপ আমিও সেই ভগৱন্তৰ গুণনাম য'ত নেকি ব্ৰহ্মাই চাৰিমুখে শিৱই পঞ্চমুখে আৰু সেই অনন্ত সহস্ৰমুখে ভগৱন্তৰ গুণনাম লীলা চৰিত্ৰ কথা কৈ শেষ কৰিব নোৱাৰি আদি অনন্ত নেপালে যে আমি অল্পমতীয়ে তাৰ কোনো তেনে প্ৰকাৰে একো বুজি নাপাওঁ। সেয়েহে এই শাস্ত্ৰ মই নাজানো তথাপিতো মই শ্ৰীকৃষ্ণ চৰিত্ৰ অকণমান উল্লেখিত কৰিব বিচাৰিছোঁ। আজি এনেভাৱে গোবিন্দ মিশ্ৰ জনাই ভগৱন্ত ব্ৰাহ্মণ আৰু সমস্ত সভাসদলৈ স্তুতি মিনতি কৰিছে যে এইকণ আমাক শিক্ষা দিছে আমি মনুষ্য হিচাপে এই ভাৰত ভূমিত এই কলিযুগত জন্ম লাভ কৰি আমিও তেনেভাৱে সমস্ত জনৰ ওচৰত শৰণাগত হ'ব লাগিব যে সেয়েহে কৈছে কটুগোলা বাক্য যেন শুনিতে সুন্দৰ কিন্তু জন্ম কৰ্ম গুণ নাহি ঈশ্বৰ গদ্য পদ্য পদৰ আৰম্ভ চমৎকাৰ তাকৰ যিটো পঢ়ে শুনে বিথাৰ শ্ৰম তাৰ যে আমি এতিয়া গাহস্থ ধৰ্মত থাকি বিষয় সংসাৰত থাকি অনেক কৰ্ম আৰু বহুত সুন্দৰ সুন্দৰ বাক্য আমি শুনিছোঁ কিন্তু আমি
এই কৰ্ম কৰিব লাগিব কেৱল ঈশ্বৰৰ কৰ্ম, কেৱল বাক্য শুনিব লাগিব ঈশ্বৰৰ বাক্য, আৰু মুখেও আমি ক'ব লাগিব কেৱল ঈশ্বৰৰ বাক্য। ইয়াক আমি কেনেভাৱে কৰিম? আমি প্ৰতিটো বাক্যত ভগৱন্তৰ নাম অৰ্থাৎ ভক্তি প্ৰয়োগ কৰিব লাগিব। যদি আমি কৃষ্ণৰ নামেৰে বাক্য কওঁ তেনেহ'লে আমাৰ জীৱনত কোনো কাৰণত ভুল বা আমাৰ জীৱনটো বেয়া হ'ব নোৱাৰে। সেইকাৰণে কৈছে যদি বাক্যত ভক্তি প্ৰয়োগ কৰা যায় তেনেহ'লে সেয়া হ'ব ভগৱন্তৰ কীৰ্তন, আৰু যদি খাদ্যত ভক্তি প্ৰয়োগ কৰা যায় সেয়াই হ'ব ভগৱন্তৰ প্ৰসাদ। আৰু যদি আমি ক'ৰবালৈ ভ্ৰমণ কৰিবলৈ বা ওলাই যাওঁতে যাত্ৰাত যদি ভক্তি প্ৰয়োগ কৰা যায় সেয়াই হ'ব তীৰ্থযাত্ৰালৈ ৰূপান্তৰ হ'ব। আৰু আমি বিষয়ত কৰা কৰ্মবোৰক যদি ভক্তি প্ৰয়োগ কৰা যায় অৰ্থাৎ ভগৱন্তক অৰ্পণ কৰা যায় তেনেহ'লে সেইভাগে সেৱালৈ ৰূপান্তৰ হ'ব। যে সেইকাৰণে আমি মনুষ্যসকলে গুৰুত শৰণ ভজনৰ মাৰ্গে গাহেষ্টৰ ধৰ্মৰ ৰীতি নীতি পালন কৰি এনেভাৱে সাধুসংগ কৰি বেদশাস্ত্ৰ শ্ৰদ্ধাৰে শ্ৰৱণ কীৰ্তন কৰিব লাগে। সেই গুৰু সমস্ত আই মাতৃ সমস্তৰ এনেভাৱে আজি সেই গোবিন্দ মিশ্ৰই নিজে সমস্ত জনকে স্তুতি কৰিছে বা প্ৰণাম জনাইছে যে আমাক সমস্ত কৰিবলৈ এইকণ উপদেশ দিছে। সেই কৈছে উপনিষদ বেদ মদ ধেনু ৰূপ ভৈল ধনঞ্জয় বৎস জানা দুহন গোপাল গীতাশাস্ত্ৰ দুগ্ধ ভৈলা অমৃত সমান পৰম আনন্দে সাধু সবে কৰে পান। এতিয়া হৈছে উপনিষদ আৰু বেদ, এয়া হৈছে গাই, আৰু সেই গাই পোৱালি হৈছে কেৱল অৰ্জুন। সেই সময়ত যদি অৰ্জুনে কৃষ্ণৰ প্ৰভু ভগৱন্তক এনেসমূহ প্ৰশ্ন নকৰিলেহেঁতেন আজি আমি এই শাস্ত্ৰ শ্ৰৱণ বা কীৰ্তন কৰাৰ সুবিধা নেপাওঁ। সেইকাৰণে বেদ আৰু উপনিষদক ধেনু অৰ্থাৎ গাই আৰু তাক দোহন কৰিছিল বৎসৰূপে আছিল অৰ্জুন, আৰু তাক দোহন কৰিছিল খীয়াইছিল কেৱল কৃষ্ণই, আৰু আমি সমস্ত সভাসদে আজি পান কৰিব পাইছোঁ। সেয়াই হৈছে সেইজন ঈশ্বৰে সমস্তৰ পৃথিৱী ভাৰ সংহাৰ কৰিলে, আৰু সেইজন ঈশ্বৰেই হৈছে কালৰূপে সমস্তৰ নাশ কৰে, আৰু তেওঁৱে ব্ৰহ্মৰূপে সৃষ্টি বিষ্ণুৰূপে পালন কৰে। যে সেইজনে হৈছে সাক্ষাৎ ঈশ্বৰ, তেওঁ পূৰ্ণ ব্ৰহ্ম অংশই ঈশ্বৰ অৱতাৰ ধাৰণ কৰিছে। এই যে ভগৱন্তই যিমানবোৰ অৱতাৰ লাভ কৰিছে বাকীবোৰ অংশৰ অৱতাৰ। দাপৰৰ শেষত কলীয় আদ্যত দৈৱকী উদৰত যি কৃষ্ণৰ অৱতাৰ হৈছিল সেয়া হৈছে পূৰ্ণ ব্ৰহ্ম অৱতাৰ, বাকীবোৰ অংশৰ অৱতাৰ। সেইকাৰণে সেইজন কৃষ্ণ অৰ্জুনী সম্ভৱা, আৰু তেওঁ বৈকুণ্ঠত যোৱা সময়তো সশৰীৰে গুচি গৈছে। সেইকাৰণে কৈছে যে সাক্ষাৎ সেইজন ঈশ্বৰ পূৰ্ণ অংশে অৱতাৰ ধাৰণ কৰিছে। সেইকাৰণে পূৰ্ণ ব্ৰহ্ম কৃষ্ণ সেইজনে যদুবংশত অৱতাৰ ধাৰণ কৰিছে, আৰু এনেভাৱে সেই অৰ্জুনৰ নিমিত্তে সমস্তকে উপকাৰ কৰিলে। সেই কৈছে আনৰ শাস্ত্ৰে কৈছে আপোনাৰে মূৰ্তি গীতা অংশে ব্যক্ত কৰিলা সংকেতে কহিলা জাতু গীতা নাম থৈলা।
তেওঁ নিজৰ মূৰ্তি অনুসাৰে গীতাৰ প্ৰচাৰ কৰিলে আৰু সেইকাৰণে এই শাস্ত্ৰক গীতাৰ শাস্ত্ৰ নাম থলে অৰ্থাৎ এই গীতাক কোৱা যায় জ্ঞান শাস্ত্ৰ আৰু এটা মাৰ্গত কোৱা যায় দেহিমাং গীতা অৰ্থাৎ আধ্যাত্মিক তত্ত্ব আজি শংকৰদেৱ গুৰুজনাই একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰিলে কেৱল গীতাৰ অধ্যয়ন কৰি আজি আমি দেখিবলৈ পাওঁ সেই কিছু লোক আছে গীতাৰ অধ্যয়ন নকৰে এইখিনিতে আমি অকণমান আগত কোৱা কথাখিনি চুই থৈ গৈছে কৈছে গীতাৰ যিজনে অভ্যাস কৰে যিজন নৰয় তেওঁ অন্য শাস্ত্ৰ নপঢ়িলেও হয় বুলি কৈছে গীতাৰ যিজনৰ গীতা অভ্যাস আছে আৰু এটা কথা আমি জানিব লাগিব গীতা অভ্যাস বুলি যে কৈছে পঢ়া অভ্যাসটো থাকিলেও নহ'ব ইয়াৰ কি অভ্যাস বুলি কৈছে গীতাই যি জ্ঞান আমাৰ সমস্তক প্ৰদান কৰিছে তাক জানি বুজি যি পাৰোঁ জীৱনত প্ৰয়োগ কৰাটোহে কৈছে গীতাক নিশ্চয়ৰূপে অভ্যাস নৰ নলাগে শাস্ত্ৰ তাৰ পঢ়িব বিস্তৰ সেইকাৰণে আমি গীতাৰ অভ্যাস আছেনে নাই গীতাই কি নিৰ্দেশ দিছে গীতাই কি কৰিবলৈ দিছে আমি এইকণ অনুসৰণ কৰি জীৱনত যদি প্ৰয়োগ কৰোঁ বেলেগ শাস্ত্ৰ আমি নপঢ়িলে নুশুনিলেও হ'ব সেইকাৰণে কৈছে সকলো শাস্ত্ৰৰ অৰ্থৰ কেৱল মন্থন কৰি মূল সাৰ গীতাত দিয়া আছে বাহিৰৰ যিমানবোৰ কথা আছে এৰি গীতাৰ জ্ঞান আমি জীৱনত প্ৰয়োগ কৰিব লাগে সেইকাৰণে কৈছে গীতাৰ শাস্ত্ৰখনে এই সংসাৰৰ সকলোবোৰ বিপদ আপদবোৰৰ পৰা তৰিব পাৰিব যিজনে গীতাক শ্ৰদ্ধাৰ বাবে শুনে আৰু কৃষ্ণৰ প্ৰতি সেইজন কি হয় ভক্তি বাঢ়ে আৰু কৃষ্ণয়ো সেইজনক কৃপা কৰে আৰু সেইজনে কোনো কাৰণত যমনগৰলৈ যাব লগা নহয় যদি আমাৰ গীতা অভ্যাস থাকে যদি গীতা অভ্যাস নাই তেনেহ'লে সমস্যা হ'ব সেইকাৰণে আমি গীতাক মূল ধাৰা হিচাপে ল'ব লাগে আৰু গীতাৰ অন্তত বেছি নহ'লেও এটা শ্লোক সকলোৱে কণ্ঠলগ্ন কৰি ৰাখিব লাগে সেইকাৰণে আমি আৰম্ভণিত গীতাৰ শ্লোক অৰ্থাৎ মংগলাচৰণ আমি এফাকি নিবেদন জনাইছোঁ আমাৰ সমস্ত এইটো নীতি আমাৰ গৃহত সৰু শিশুটো এটা কণ্ঠলগ্ন আছে কাৰোবাৰ বেছি আছে এটা হ'লেও মংগলাচৰণটো কণ্ঠলগ্ন হৈ আছে সকলোৱে সেইটো নীতি কাৰণ গীতাৰ অভ্যাস কৰিবলৈ আজি গীতাই কৈছে গীতাৰ যাৰ অভ্যাস আছে অন্য শাস্ত্ৰ নপঢ়িলেও হ'ব নাজানিলেও হ'ব কেৱল গীতাৰ শাস্ত্ৰৰ আশ্ৰয় গ্ৰহণ কৰিলে জীৱন তৰি যাব পাৰিব সেইজনে কোনো কাৰণত যমনগৰলৈ যাব লগা নহয় সেয়ে কৈছে অৰ্থক নজানে শ্ৰদ্ধাৰ যুক্তে পাঠক কৰে তথাপি জানিবা সিটো সংসাৰত তৰে যদিও গীতাৰ অৰ্থ নেজানে শ্ৰদ্ধাৰ ভাৱে যদিও তেওঁ পাঠ কৰে সেইজনে এই সংসাৰ তৰিব পাৰে আৰু এজনে যদি পাঠ কৰি গৈছে অৰ্থাৎ আজি প্ৰভুজনে কীৰ্তন কৰি গৈছে আপোনালোকে যদি শ্ৰদ্ধাৰ ভাৱে শুনি গৈছে তেনেহ'লে আপোনালোকৰো গতি আছে সেইকাৰণে কৈছে এজনে যদি পঢ়ে আনসকলে শ্ৰদ্ধা ভাৱে শুনে হৰি তাক তাওঁতা সিও গতি পাৱে সেইসকলকো হৰিয়ে তাৰিব কাৰণ আমাৰ বহু লোক আছে আখৰ ভালদৰে চিনি নাপায় আৰু বহু লোকে আখৰ চিনি পালেও পঢ়িব নেজানে গতিকে কোনোবা এজন প্ৰভুৱে পঢ়ি যাওঁতে শ্ৰদ্ধাৰ ভাৱে যদি শ্ৰৱণ কৰি গৈছে সেইজনো তৰিব পাৰিব আৰু শেষত
এই গোবিন্দ মিশ্ৰ কবিজনাই এটি আমাৰ সভাসদলৈ উপদেশ আগবঢ়াবলৈ আগবাঢ়িছে। আহক এই উপদেশখনৰ শেষতে আজি মংগলাচৰণৰ অধ্যায় সমাপ্তি ঘটিব। প্ৰভুজনৰ কণ্ঠে আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। মই মূৰ্খমতি তবু কহিলো শাকে, কিন্তু গুৰু চৰণ কি পালে আকে, নিচ হয়া মহন্তৰ কৰ্ম কৰ আচৰে, হস্তিৰ লাজক দেখি সহামাৰ্য ফালে, কিন্তু গুৰু কৃষ্ণৰ সেৱাৰ পাই বল, ঈশ্বৰ নিশ্চয় ধ্ৰুৱে দিব্য জ্ঞান পাইল, মহামহন্তক নমস্কাৰ মূৰ মনে, সদা নচাৰু কমনে ৰাতুল চৰণে, হেন জানি সভাসদ শুনা গীতা পদ বিৰচিব যথা এতিয়াৰ গোবিন্দ মিশ্ৰ কবিজনাই তেওঁ কৈছে, মই কৃষ্ণৰ চৰণত এনেভাৱে শৰণ পখিছোঁ। এই গীতাৰ কথা শুনিলে মহাপণ্ডিতসকলেও সংকোচ কৰে, আৰু মই মূৰ্খ হৈ সাহ কৰিছোঁ এই গীতাৰ আজি পদবন্ধে ৰচনা কৰিবলৈ। কিন্তু মই গুৰু চৰণত কৃপা লাভ কৰি আশাৰে মই নিজ হৈও সেই মহন্ত কৰ্ম কৰিবলৈ আজি আগবাঢ়িছোঁ। সেইজন মহান গুৰুৱেও আজি নিজকে মূৰ্খ বুলি কৈছে। তেনেহ'লে সেইজনাৰ গুৰু তুলনাত আমি বাৰু কি হ'ম? আমি এতিয়াৰ অল্পমতি মনুষ্যসকলে অকণমান জানি তাকে ঢেৰ জনা বুলি গৌৰৱ কৰোঁ। আজি সেইজন গোবিন্দ মিশ্ৰয়ো নিজকে মূৰ্খ বুলি আখ্যা দিছে, আৰু সেয়েহে কৈছে যে যেনেকৈ হস্তীয়ে লাট দেখি সহায় পোক ফালি মৰাৰ দৰে আজি ময়ো তেনে কৰ্ম কৰিবলৈ আগবাঢ়িছোঁ। কিন্তু গুৰু কৃষ্ণ সেৱা পাই এয়াহে মোৰ বল, আৰু ঈশ্বৰে যেনেকৈ ধ্ৰুৱক দিব্য জ্ঞান দিছিল বা ধ্ৰুৱ ঈশ্বৰৰ পৰা দিব্য জ্ঞান পাইছিল, আৰু সেই মহামহন্তসকলক মই নমস্কাৰ কৰিছোঁ মোৰ মনেৰে। সদায় যাতে মই সেইজন ভগৱন্তৰ ৰাতুল চৰণ দৰ্শন কৰিব পাৰোঁ, এনেভাৱে শতকোটি পাৰ নমন কৰি আজি গোবিন্দ মিশ্ৰই আমাক সমস্তকো সেইজনৰ কৃষ্ণৰ চৰণত এনেভাৱে শৰণাগত হ'বলৈ কয়। অৱশেষত সকলো সভাসদকে কৈছে, সকলোৱে সাৱধানে শুনা, আৰু এই গীতাৰ পদ এনেভাৱে মই যথাযথ মানে ৰচনাৰ কৰিছোঁ। সেই গুৰু সমস্ত মাতৃ সমস্তৰ আহক এই মংগলাচৰণ সমাপ্তি ঘটিছে। এতিয়া গীতাৰ মূল অধ্যায় অৰ্থাৎ আমি প্ৰথম অধ্যায়লৈ আগবাঢ়িছোঁ। জয় কৃষ্ণ। ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেদা যুযুৎসৱ মহাংগাৰ পাণ্ডৱাস্ত্ৰৈক পূৰ্বক সঞ্জয় পদ হৃদয়শ্রবদতি যায় শুনিও সঞ্জয়
কুৰু পাণ্ডৱৰ যুদ্ধ হৈল ভীষ্মই আদি কৰি সৰে মহাৰথী গণ কহা কোনে কেন মতে কৰিলে সঞ্জয় বদতি শুনি হুক দুয়ো সেনা কুৰুক্ষেত্ৰে হৈল কথা চক্ৰ বেহু পাতিলে কৌৰৱ সেনাৰ খবৰে পিঠি কৰে তৰ পাতিলা সংকট বেহু পাণ্ডুৰত যেন সুতিৰাহু সূৰ্য কাহিৰে সুজয় হেন দেখি তজু পুত্ৰ ৰাজা দুৰ্যোধন দুৰ্নৰ সমীপে শীঘ্ৰে কৰিলা গমন। জয় কৃষ্ণ। এতিয়া আমাৰ প্ৰথম অধ্যায় গীতাৰ ইয়াৰ মূল চেপ্টাৰ হৈছে বিষাদ যুগ। বিষাদ অৰ্থাৎ হৈছে দুখ, এয়াই হৈছে বিষাদ যুগ। আৰু এই কথাখিনিকে সেই অন্ধৰ ধৃতৰাষ্ট্ৰৰ ওচৰত সেইজন আৰু সঞ্জয় আছিল যাৰ নেকি দিব্য জ্ঞান আছিল। সেয়েহে ধৃতৰাষ্ট্ৰই সঞ্জয় সুধিছিল যে হে সঞ্জয়, যে সেই যে আমাৰ পুত্ৰসকলে পাণ্ডু পুত্ৰৰ লগত যি যুদ্ধ কৰিবলৈ গৈছে, সেই যুদ্ধৰনো কি কি হৈছে তুমি মোক কোৱাচোন। তেতিয়াৰ সেই ধৃতৰাষ্ট্ৰক সঞ্জয় কৈছিল যে সেই কুৰু আৰু পাণ্ডৱৰ যুদ্ধৰ কেনেকৈ হৈছে মই কওঁ শুনা। যে ভীষ্মকে আদি কৰি সেই মহাৰথীগণ কোনে কেনেমতে ৰণ কৰিব মই কওঁ শুনা। সঞ্জয় কৈছে যে দুয়ো সেনাৰ সেই কুৰুক্ষেত্ৰৰ যেতিয়া একত্ৰিত হয় আৰু সেই কৌৰৱসকলে চক্ৰবেহু সাজিছে আৰু ইফালে সেনাৰ সকলৰ যি দপদপনি হুলস্থুলত পৃথিৱী তলবল কৰি আছে আৰু পাণ্ডুৰ পুত্ৰসকলে সংকট বেহু পাতিছে। আপোনালোকে জানি ল'ব, কৌৰৱে পাতিছে চক্ৰবেহু, পাণ্ডৱে পাতিছে সংকট বেহু। যে কুৰুক্ষেত্ৰৰ ৰণত কোনে কোনে বেহু কি বেহু পাতিলে? কৌৰৱে পাতিলে চক্ৰবেহু আৰু পাণ্ডৱে পাতিছে সংকট বেহু। যেতিয়া দুয়োপক্ষৰ দলে বেহু সাজিছে,
এনে দেখা গৈছে জানো কোটি ৰাহুৱে আহি সূৰ্যক গ্ৰাস কৰিব খোজাৰ দৰে দেখাৰ গৈছে। আৰু এই সমস্তই দেখি হে ধৃতৰাষ্ট্ৰ, যে তোমাৰ পুত্ৰ দুৰ্যোধনে সেই দ্ৰোণ ওচৰলৈ তেওঁ শীঘ্ৰে গমন কৰিছে। আহক, এই যে কুৰুক্ষেত্ৰৰ ৰণত কোন ক'ত কেনেভাৱে যুদ্ধ কৰিব, কোনে কাৰ লগত কি কি কথোপন কৰিছে, সমস্তৰ আজি সেইজন অন্ধৰ ধৃতৰাষ্ট্ৰক সঞ্জয় দিব্যৰ জ্ঞানৰ দ্বাৰা সেই ধৃতৰাষ্ট্ৰৰ ওচৰত বহি থাকি সমস্তৰ যুদ্ধৰ উপভোগ কৰি সমস্তৰ কথাৰ বিতংভাৱে আজি ধৃতৰাষ্ট্ৰক বুজাই দিব আৰু আমিও বুজিবলৈ পাৰিম। পিছৰ পদত সুন্দৰভাৱে দিয়া আছে, আহক আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। নমস্কাৰ কৰিবলৈ গুৰু ভগৱান পাণ্ডৱৰ বেহুখান দেখাকে ভাল পোৱা নাই মই। বীৰ ভীম অৰ্জুন সমান সিখন দেখাই তকে ধিত কেতো যুযুধান দুৰ্পদ বিৰাট কাশী ৰাজধীশ্ৰ দুৰ্ণ সভ্যপুৰজিত কুন্দি ভুজয় ভিমন্য বিজয় বিক্ৰান্ত ৰাজিত সিন্ধু পদে খুবে গয়ত্তম নীল সুভদ্ৰ সুমতি কে কয় অযোধ্যা মইনো হৰাংগ সৌবীৰ প্ৰতিবিম্ব আদি পঞ্চ পুত্ৰ দ্ৰৌপদীৰ অতিৰথী মহাৰথী কটু অৰ্থৰথী তাহাৰ লক্ষণ কহো শুনাব মতে একেতে ৰথে উঠি কৰ সংগ্ৰাম নিশ্চয় জানিবা তাৰ অধৰথী নাম হাজাৰ ৰথ কয়েক ৰথে কৰে ৰণ মহাৰথী বুলি আকৌ হয় সৰ্ব জনা
ৰথি নাম তাৰ আমাৰ দেশেও মুখ্য বীৰগণ হিৰে পকেত্ৰ ব্ৰহ্মায় থামাৰো কৰ্ণ দেৱী কৰ্ণ ভূয়ে সভা ভগদত্ত খালে বখৈল কামুচে বিৰজয় দত্ত বিশকে তু বিশকে ন ভীষ্ম গুৰু দুৰ্ণ সুকৰ্মক আদি কৰি জয় কৃষ্ণ। এতিয়া এনে ভাবে সেই দুৰ্যোধনে সেই দ্ৰোণাচাৰ্যৰ ওচৰলৈ গৈছে, গৈ নমস্কাৰ কৰি কৈছে, হে গুৰু, হে ভগৱান, তুমি কোৱাচোন সেই যে পাণ্ডৱৰ বেহুখন কেনেকুৱা সজাইছে, কি কৰিছে, তুমি মোক আমাক অলপ বুজাই দিয়া। সেয়েহে কৈছে বৰ বীৰ সেই ভীম, অৰ্জুন, শিখণ্ডী, সাত্যকী, ধৃষ্টকেতু, যযুধন, দ্ৰৌপদ, বিয়াত, কাশীৰাজ, ধৃষ্টদ্যুম্ন, শৈব্য, পুৰোজিত, কুন্তীভোজ, অভিমন্যু, বিজয়, বিক্ৰান্ত, অপৰাজিত, সিন্ধুপতি, সুবেগ, উত্তম, নীল, সুভদ্ৰ, সুমতি, কেকয়, যুধামন্য, সাংগ, সৌবী আৰু প্ৰতিবৃন্দ, পঞ্চপুত্ৰ, দ্ৰৌপদী, এই সমস্তৰ কথাৰ কৈছে যে এইসকল হৈছে অতিৰথী, মহাৰথী আৰু অৰ্ধৰথী। আৰু তেওঁলোকৰ লক্ষণসমূহ কথা কওঁ শুনা। একেখন ৰথতে উঠি যি সংগ্ৰাম কৰে সেয়া নাম জানি ল'বা অৰ্ধৰথী। যে এখন ৰথতে উঠি যেতিয়া যুদ্ধ কৰে সেয়া নাম দিছে অৰ্ধৰথী। আৰু এখন ৰথে যদি 1000 ৰথৰ লগত যুদ্ধ কৰে, অৰ্থাৎ এজনে যদি 1000জনৰ লগত যুদ্ধ কৰে সেইজনক কৈছে মহাৰথী। যে অসংখ্য ৰথ য'ত নেকি লেখা জোখা কৰা নাই, হিচাপ কৰিবলৈ নোৱাৰে, তাৰ লগত যুঁজ কৰাৰ নামেই হৈছে অতিৰথী। আৰু কৈছে আমাৰ দেশেও মুখ্য বীৰগণ, যে হে দুৰ্যোধন, তুমি চোৱা আমাৰ যি মুখ্য বীৰসকল আছে সেইসকল হৈছে কৃপ, কৃতব্ৰমা, অশ্বত্থামা, দুঃশাসন, কৰ্ণ, বিকৰ্ণ, ভূৰিশ্ৰৱা, ভগদত্ত, শাল্ব, শল্য, কম্বোজ, এইসকল হৈছে বীৰ জয়দ্ৰত আৰু বিষকেতু, বিষসেন, ভীষ্ম, গুৰু, দ্ৰোণ আৰু এনেভাৱে এইসকল হৈছে আমাৰ কৌৰৱ বীৰ। ইতিমধ্যে পাণ্ডৱৰ যিসকল ৰথী, মহাৰথী আৰু অৰ্ধৰথী এইসকলৰ নাম উল্লেখিত হ'ল। এতিয়া কৌৰৱসকলৰ নাম উল্লেখিত কৰিছে। আহক আৰু সুন্দৰভাৱে আগবাঢ়িছে সেইসকল কৌৰৱ, পাণ্ডৱ, ৰথী, মহাৰথীসকলৰ নাম আহক আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। হে ৰাম ৰাম জয় গদ শত ধনু বীৰময় মত প্ৰীতিসূত্ৰ শ্ৰেণীপতি কাম বীৰ দত্ত মোক আদি কৰি শত ধনুধৰ সংগ্ৰামে মাৰিব যদি আহে পুৰন্দৰা অপৰ্যাপ্ত সেনা লেখিবাক গ্ৰহ
যাৰ সেনাপতি ভৈৰৱ ভীষ্ম ৰামে কাদশয়ৌষিনী সেনা ভয়ংকৰ সাতয়ৌষিনী সেনা পাণ্ডৱ দলৰ তথাপি আমাৰ সেনা নেদেখো বল পাণ্ডৱৰ সেনা হেৰা দেখি কালা নল হেন জানি ভীষ্ম কৰা সিও পৰস্পৰ বিশ্ব ভাগে আনে যেন নকৰ যাবে ভীষ্ম থাকন্তই আমাৰ পাপ ভয় সবাকে জীৱন ভীষ্ম জানিব নিশ্চয় ভীষ্মক নিপতি কৰি লন্ত সাধুবাদ ক্ৰোধ হলে সেনাপতি কৰে সিংহ এতিয়া এনেভাৱে কৈছে বিষকেতু বিষসেন ভীষ্ম গুৰুদুন্ন বিন্দ অনুবিন্দ বিসংগ চেদিপতি শক যৌৱন তালভদ্ৰ জংঘমতী সুবেগ মল্লা কীতৰ বিভদ্ৰ ভানু পুৰঞ্জন ভগীৰথ পাৰিপাত্ৰ থানু গয় গদ শতধনু ময়পত্ৰ বিতিহোত্ৰ চেদিপতি কাম বীৰদত্ত এনেভাৱে আৰু মই নিজেও আছোঁ মোৰ এশ ভাই আজি দুৰ্যোধনে কৈছে গুৰু দ্ৰোণাচাৰ্যক যে যদিও পুৰন্দৰ অৰ্থাৎ ইন্দ্ৰও আহে তেওঁকো মাৰিব পাৰিম আমি এইসকল মহাবীৰ আছোঁ আৰু আমাৰ ভয় নাই কাৰণ আমাৰ সেনাপতি হিচাপে পিতামহ ভীষ্ম আছে কাৰণ এইটো কাৰণে সাহ কৈছে পিতামহ ভীষ্ম তেওঁ ইচ্ছামৃত্যু আৰু পিতামহ ভীষ্মই প্ৰতিজ্ঞা কৰি থৈছে যে মই যেতিয়ালৈ জীয়াই থাকিম তেতিয়ালৈ মই হস্তিনাপুৰ ৰাজসিংহাসন সুৰক্ষিত কৰি ৰাখিম আপোনালোকে নিশ্চয় জানে হয়নে বাৰু কাৰণ যি সময়ত পিতামহ ভীষ্ম ৰাজকুমাৰ আছিল তেতিয়াৰ তেওঁ নিজৰ পিতৃ শান্তনু ৰজাই দ্বিতীয় বিবাহ কৰাব বিচাৰিছিল আৰু সেইগৰাকী আছিল মৎস্যগন্ধা যাৰ নাম পদ্মগন্ধা অৰ্থাৎ সত্যৱতী বুলি কোৱা যায় তেতিয়া সেই সত্যৱতী পিতৃয়ে ভীষ্মক দেউতাকক শান্তনুক যেতিয়া ক'লে যে তোমাৰ যি পৰাক্ৰম তোমাক মোৰ কইনা দিয়া আপত্তি নাই কিন্তু এটা আপত্তি আছে যদিও মই মোৰ কইনাক তোমালৈ বিবাহ দিওঁ মোৰ যদি নাতিপুতি হয় কোনো কাৰণত হস্তিনাপুৰ ৰাজসিংহাসন তেওঁ অধিকাৰী নহয় কাৰণ তোমাৰ এজন পুত্ৰ আছে জ্যেষ্ঠ পুত্ৰ ভীষ্ম গতিকে মই তোমাক সেই কাৰণে মোৰ কইনাক দিব নোৱাৰোঁ
এই যেতিয়া শান্তনু ৰজাই কিছুদিনৰ পৰা মন মাৰি থকাত তেওঁ নিজৰ পুত্ৰ ভীষ্মই সুধিছিল, দেউতা তোমাক দেখিছোঁ আজি কেইটামান দিনৰ পৰা তুমি মন মাৰি আছা, কি হৈছেনো? ভীষ্মক কিন্তু কোৱা নাছিল। ভীষ্মই দেউতাকক কি কাৰণত মন মৰি আছে ইয়াক তদন্ত কৰি বুজি পাই গ'ল যে দেউতাকে দ্বিতীয় বিবাহ কৰাব বিচাৰিছিল, যিগৰাকীক বিবাহ কৰাব বিচাৰিছিল তেওঁ দেউতাকে বিবাহ নিদিয়ে। অৰ্থাৎ ভীষ্মই নিজে দেউতাকৰ বাবে কইনা মাগিবলৈ গৈছে। আৰু তেতিয়া সেইজন ৰজাই অৰ্থাৎ সেই সত্যৱতী পিতৃয়ে ভীষ্মক কৈছিল বোলে, শুনাৰ তোমাৰ দেউতালৈ মোৰ কইনা দিয়া আপত্তি নাই, কাৰণ মোৰ যদি নাতি হয় তেওঁ কোনো কাৰণত হস্তিনাপুৰ ৰাজসিংহাসন তেওঁ বহিব নাপায়। তেতিয়া ভীষ্মই কৈছিল যে মই কোনো কাৰণত ৰজা নহওঁ, তোমাৰ যদি নাতি হয় সেইজনে হস্তিনাপুৰ ৰাজসিংহাসন পাব। আৰু তেতিয়া কৈছিল বোলে ঠিকেই, তুমি বাৰু ৰজা নোহোৱা, তোমাৰতো ল'ৰা ছোৱালী হ'ব, তোমাৰ ল'ৰাটো এদিন ৰাজসিংহাসন বিচাৰিব। তেতিয়া ভীষ্মই কৈছিল যে মই যেতিয়ালৈ জীয়াই থাকিম মইতো বিবাহ নকৰোঁৱে, চিৰকমা হৈ থাকিম, আৰু যেতিয়ালৈ মই জীয়াই থাকিম আৰু মই জীয়াই থকালৈ মই প্ৰাণ নোযোৱালৈ মই হস্তিনাপুৰ ৰাজসিংহাসন সুৰক্ষিত কৰি ৰাখিম। সেইকাৰণে ভীষ্মই সকলো জানিও তেওঁ অধৰ্ম পক্ষৰ পৰা ধৰ্মসকলৰ লগত যুদ্ধ কৰিছে। কাৰণ কিয় জানে? বাক্য। সেইকাৰণে আমি মনুষ্যসকলে বাক্য দিব লগা হ'লে কাৰোবাক ভাবি চিতিহে দিব লাগিব। আমি নিজে দিয়া বাক্যৰ পালন কৰিব পাৰিম নে নোৱাৰিম? সেইকাৰণে কৈছে য'তে ত'তে নিদিবা কথা, য'তে ত'তে নিদিবা মাথা। যে কথা আমি দিব যোৱাৰ আগত ভাবি ল'ব লাগিব, হাজাৰবাৰ ভাবিব লাগিব, মই বাক্যটো ক'লে ৰাখিব পাৰিম নোৱাৰিম। সেয়েহে ভীষ্মই প্ৰতিজ্ঞাৰ অংগীকাৰ কৰিছিল, তেওঁ নিজৰ সত্য বাক্য ৰক্ষা কৰিছে। সেইকাৰণে আজি দুৰ্যোধনে গৌৰৱ কৰিছে, সেইজন পিতামহ ভীষ্ম যেতিয়া আমাৰ সেনাপতি, আমাৰ জয় হ'বই, কোনো কাৰণত আমাৰ পৰাজয় নহয়, এনেভাৱে অহংকাৰী দুৰ্যোধনে গৌৰৱ কৰিছে। আৰু ইয়াতে কৈছে একাদশ অসহনী সেনা সকলো ভয়ংকৰ সেইসকল হৈছে, আৰু কৈছে 7 অসহনী সেনাৰ পাণ্ডৱ, একাদশ অসহনী ভয়ংকৰ সেনাৰ 7 অসহনী পাণ্ডৱৰ দল, ইফালে কিমান কম? 11 আৰু 7 4, ইফালে কৌৰৱ বেছি। এতিয়া এনেভাৱে গৌৰৱ কৰিছে তেওঁলোকৰ 7 অসহনীহে, আমাৰ 11 অসহনী সেনা, আমাৰ জয় হ'বই। এনেভাৱে আজি গৌৰৱ কৰি সেইজন অহংকাৰী দুৰ্যোধনে গুৰু দ্ৰোণাচাৰ্যৰ ওচৰত শৰণাগত হৈ কথোপকথনত আলোচনা কৰিছে। আকৌ কৈছে যে সেই ভীষ্মক বাধা কৰি ৰাখোতাৰ সেই পাণ্ডৱৰ কোনোৱে নাই, আৰু যদিহে তেওঁক পিছফালৰ পৰা প্ৰহাৰ নকৰে। সেই কৈছে যে যেতিয়ালৈ ভীষ্ম থাকে আমাৰ ভয় নাই, সকলো জীৱন কেৱল ভীষ্মই জানিবা, যে ভীষ্মক নিপতি কৰিলন্ত সাধুবাদ, কৌতূহলে সেনাপতি কৰে সিংহনাদ। যে সেই ভীষ্মক সেনাপতি পাতি সেই দুৰ্যোধনে এনেভাৱে সিংহৰ দৰে অহংকাৰী ভাৱ লৈ নিজকে জয় হ'ব বুলি ভাবিছে। আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে আজি গীতাৰ প্ৰথম অধ্যায় বিষাদ যুগ আগবাঢ়িছে, প্ৰভুজনৰ মধুকণ্ঠে আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ।
রঙ্গ জঞ্জরা রাম বিনা বংশী যেন বরু কলন্দর দুন্দুভি খবরে মহি করে তল বল ধুলায় ঢাকিলা দিখ গগন মণ্ডল নহয়ে শরীর কর বড় বাদ্য শুনি একেবারে পাণ্ডবে কৰিলা সংশোধন কৃষ্ণ ফুকিলন্দ পাঞ্চজন্য সংসবৰ অন্ধক সংসক ফুকিলন্দ বিকুলৰ যুধিষ্ঠিৰে পাইলা সংস আনন্দ বিজয় দেবদত্ত সংস অসুম গেলা ধনঞ্জয় নকুলে বজাইলা সংস যাৰ নাম মণি পুষ্পক সংসক দেৱে কৈলা আনো অসংখ্যাত বৈদ্য বাইলন্ত বিস্তৰ বৈদ্য শুনি হৃদি কম্প হৈলা কৃষ্ণ কখন বুদ্ধি বাক্য ভুলিলা অৰ্জুন আগ বহাই ওপৰত দেখো সেনাজন দেহৰ মধ্যত কোন আছে কোন ভালে আৰু অনুক্ৰমে যুদ্ধ কৰিব লাগে কৃষ্ণ বুজিল অৰ্জুন অভিমত উভয় সেনাৰ মধ্যে ধনু ধৰি পথে টানি কৰিলা টংকাৰ দুই শৰে গুৰু কজে কৰিলা নমস্কাৰ জয় কৃষ্ণ। এনেভাবে সেই কৌৰৱে ঢোল ঢাক মৃদং তুৰি কৰতাল পৱন আনক ভেৰী ডগত কাহাল গোমুখ মৃদংগৰ এনেভাবে বীণাৰ বাংশী ডম্বৰু সকলোবোৰ বাদ্যৰ ধ্বনি কৈছে যুদ্ধৰ বাবে। আৰু সেই কৌৰৱ সমস্তৰ দেৱবাদ্যৰ ধ্বনিত পৃথিৱী তলবল কৰিছে আৰু সকলোৰ সেনাৰ যে ৰথ ঘোঁৰাৰ আগমনত দশদিশে ধূলি উৰি ধোঁৱালি কোঁৱালি হৈছে। সেন সময়তে পঞ্চ পাণ্ডৱেও শংখধ্বনি কৰিছে যে কৃষ্ণই সেই পাঞ্চজন্য শংখধ্বনি কৰিছে আৰু বিকুলই শংখধ্বনি কৰিছে পৌণ্ড শংখৰ, যুধিষ্ঠিৰে বজাইছে অনন্ত বিজয় শংখৰ, দেৱদত্ত শংখ বজাইছে ধনঞ্জয়, নকুলে বজাইছে যাৰ নাম মণি আৰু পুষ্পক শংখ বজাইছে সহদেৱে। এতিয়া জানি ল'ব কৃষ্ণৰ যি শংখৰ এয়া হৈছে পাঞ্চজন্য শংখৰ।
আৰু বিকুলৰ অৰ্থাৎ ভীমৰ যি শংখৰ এই শংখ হৈছে পৌণ্ডক শংখৰ আৰু যুধিষ্ঠিৰে যি শংখধ্বনি কৈছিল সেয়া হৈছে অনন্ত বিজয় শংখৰ আৰু ধনঞ্জয় অৰ্থাৎ অৰ্জুনে যি শংখধ্বনি কৈছিল সেয়া দেৱদত্ত শংখ নকুলে বজাইছিল মণি শংখৰ আৰু সহদেৱে বজাইছিল পুষ্পক শংখৰ যে পঞ্চ পাণ্ডৱে পাঁচটা শংখধ্বনি কৈছে আৰু কৃষ্ণই অৰ্জুনক অৰ্থাৎ অৰ্জুনে কৃষ্ণক সম্বন্ধি কৈছে যে আগ বহায়ো ৰথ দেখো সেনাগণ যে কৈছে হে সখী তুমি ৰথখন আগুৱাই লৈ বলা যে সেনাসকলক মই এবাৰ চাওঁ আজি অৰ্জুনে কৃষ্ণক কৈছে আকৌ কৈছে বেহুৰ মধ্যত কোন আছে কোন ভাগে তাৰো অনুসনে যুদ্ধ কৰিব লাগে অৰ্জুনে কৃষ্ণক কৈছে যে সেই কৌৰৱে যি চক্ৰৰ বেহু সাজিছে বলাচোন চাওঁ সেই বেহুৰ কেনেকৈ সজাইছে বেহুৰ কোন দিশত কোন আছে তাক এবাৰ চাই লওঁ কাৰণ মই যুদ্ধ কৰিব লাগিব আজি যে এই ৰথখন কৃষ্ণই অৰ্জুনৰ ৰথৰ সাৰথি আছিল আৰু অৰ্জুনে কৃষ্ণক যে কৈছে ৰথখন তুমি যুদ্ধৰ সেনাৰ মাজলৈ লৈ বলা আজি যেনেকৈ কৃষ্ণই অৰ্জুনৰ ৰথ সাৰথি আমিও আমাৰ দেহ ৰথখনৰ সাৰথি কৃষ্ণক কৰি ৰাখিব লাগিব যদিও জানিও অজানিতে কৃষ্ণই আমাৰ দেহৰ ৰথৰ সাৰথি আছে কিন্তু আছেও নাইও এনেভাৱে আছে আমি সঁচাকৈ সেইজন কৃষ্ণক আমাৰ এই দেহ ৰথখন এই পৃথিৱীৰ অৰ্থাৎ এই সংসাৰৰ এই কুৰুক্ষেত্ৰখনত এইজন কৃষ্ণক এইখন দেহ ৰথ চলাবলৈ আমি দিব লাগিব অৰ্থাৎ কোনোবা এজনক যদি আপোনাৰ ড্ৰাইভাৰ কৰি ৰাখে ন প্ৰভু তেওঁক এটা বিনিময় দিব লাগিব নালাগিব জানো বিনা কাৰণত কোনেও কাৰো কাৰণে একো কৰি নিদিয়ে তদনুৰূপ কৃষ্ণক যদি আমি দেহ ৰথখনৰ সাৰথি কৰি ৰাখিব বিচাৰো তেতিয়াহ'লে কৃষ্ণ আমি উচিত মূল্য দিব লাগিব যে কি মূল্য দিম ৰাতিপুৱা শুই উঠি গুৰু সেৱা কৰি কৃষ্ণৰ নামতে সমস্ত কৰ্ম কৰিব লাগিব কৃষ্ণৰ প্ৰভু ভগৱন্তই আমি বেয়া পোৱা একো কৰ্ম কৰিব নেলাগিব কৃষ্ণৰ প্ৰভু ভগৱন্তই বেয়া পোৱা আমি একো খাদ্য খাব নেলাগিব কৃষ্ণই বেয়া পোৱা একো বাক্য ক'ব নেলাগিব সকলোকে সমৰভাৱে দেখিব লাগিব তেল কৃষ্ণক বিনিময় দিয়া হ'ব তেতিয়া আমাৰ এই দেহ নৌকাখন অৰ্থাৎ দেহ ৰথখন কৃষ্ণই চোৱাৰ চিতাৰ লগতে সুন্দৰভাৱে পৰিচালনা অৰ্থাৎ চলাব আমি সেইজনক দায়িত্ব নিদিওঁ বোলে অমুকলৈ যাবনে এই যাম দিয়ক কোনো কাৰণত নকওঁ এই প্ৰভুৱে নিয়ে যদি যাম আৰু এই অমুকা ভাত খালিনে এই খালম দে নহ'ব বোলে ঈশ্বৰে কেইটামান খোৱালে দে হয়নে প্ৰভু এনেকৈ আমি বাক্য ব্যৱহাৰ কৰোঁ কৃষ্ণ নাম ল'লে আমাৰ কিবা ক্ষতি হ'ব নেকি একো ক্ষতি নহয় বৰঞ্চ আমাৰ লাভ হ'ব সেয়ে আজি কৈছে যে কৃষ্ণক অৰ্জুনে কৈছে যে তুমি কি কৰা মোৰ ৰথখন সেই সেনাৰ মধ্যলৈ লৈ বলা সেনাসকলে এবাৰ চাওঁ বীৰসকলক আৰু যিখন চক্ৰৰ বেহু সজাইছে বেহুৰ কোনখন দ্বাৰত কোন আছে ইয়াক এবাৰ চাই লওঁ কাৰণ মই যুদ্ধ কৰিব লাগিব আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে আজি আগবাঢ়িছে
কৃষ্ণৰ অৰ্জুনৰ এইকণ সময় কথোপকথন সুমধুৰ কথাৰ উল্লেখিত আছে প্ৰভুজনৰ কণ্ঠে আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ।